হেল্ল' বন্ধুসকল, যিহেতু আছাম ফৰেষ্টৰ বহুখিনি পদ মুকলি হৈছে, তো আপোনালোক কনফিউজ হৈছে নেকি 18 বছৰ পৰা 40 বছৰৰ ভিতৰত কোনখিনি পষ্ট এপ্লাই কৰিব লাগিব? যদি আপুনি কনফিউজ হৈ আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়। তো মই 18 বছৰ পৰা 40 বছৰৰ ভিতৰত যিখিনি পষ্ট আছে গোটেইখিনি সবিশেষ আপোনালোকক জনাই আছোঁ। তো প্ৰথম হৈছে ফৰেষ্টাৰ গ্ৰেড 1, যিটো নেকি 211টা পষ্ট আছে। তো ইয়াৰ কাৰণে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু এইজ আপোনালোকৰ 18 বছৰ পৰা 40 বছৰ হ'ব লাগিব। আৰু ছেকেণ্ড হৈছে ফৰেষ্ট গাৰ্ড, 504টা টোটেল ভেকেঞ্চি আছে। তো ইয়াৰ কাৰণে চিম্পল হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ল আৰু এইজ 18 বছৰ পৰা 40 বছৰ। আৰু 3 নম্বৰ হৈছে গেম ৱাটচাৰ, ইয়াৰ কাৰণে 74টা টোটেল ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণেও চিম্পল হাই ছেকেণ্ডেৰী পাছ আৰু বয়স 18 বছৰ পৰা 40 বছৰ। আৰু 4 নম্বৰ আছে আপোনালোকৰ কনষ্টেবল গ্ৰেড 3, ইয়াৰ যথেষ্ট ভেকেঞ্চি আছে, 733টা টোটেল ভেকেঞ্চি আছে। তো ইয়াৰ কাৰণে চিম্পল 10 পাছ কৰা হ'লে হৈ গ'ল আৰু বয়স সময়সীমা 18 বছৰ পৰা 40 বছৰ। আৰু শেষৰটো বেণ্ডমেন, ইয়াত টোটেল ভেকেঞ্চি 11টা আছে আৰু ইয়াতো চিম্পল 10 পাছ আৰু বয়স 18 বছৰ পৰা 40 বছৰ। এইখিনি হয় পদ। আপোনালোকে জলদি এপ্লাই কৰক, লাষ্ট ডেট 8 ফেব্ৰুৱাৰীলৈকে আছে। তো ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰক। আই হোপ আপোনালোকে হয়তো বুজি পালে। তো যদি বুজি পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।